পাব আশীর্বাদ। আমার স্বভাব যদি কুকুরের নিচিনাকে হয়, যেটো আপনার বেয়া বলে কৈ দিয়া হয়েছে, যেটো আপনি নাখাবা বলে দিয়া হয়েছে, যেটো আপনি এড়িছে, তাকেই যদি আপনি পুনরায় যদি লয়, তেনেহলে কুকুরের নেচারের লগত আমার নেচার একে হয়েছে না নাই? হয়েছে না নাই? সেইকাৰণে এইটোকে বুজাব বিচাৰিছে যীশু খ্ৰীষ্টে, তুমি সীমাৰ বাহিৰত গৈ পেলাই এতিয়া মোৰ ওচৰত দৰকাৰ কাৰণে আহিছে, আৰু দৰকাৰত তেতিয়া তুমি আশীৰ্বাদটো পাব, আৰু তুমি আকৌ সেই লেতেৰাটো আপুনি খাবলৈ বাহিৰত যাবনে? যাবনে? প্ৰশ্ন কৰিছে। আৰু যদি নাযায়, তোমাৰ কাৰণে মিৰাকল মোৰ ওচৰত এতিয়াই আছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া, হালেলুয়া। মহিলাবোৰক কৈছে কি, চোৱা, ল'ৰাহঁতক খাবলৈ দিয়া বস্তু কুকুৰক পেলাই দিয়া ভাল নহয়, দিছে কৈছে। মিনিংটো কৈ দিলোঁ মই। তেতিয়া মহিলাগৰাকী কি কৈছে? সকলে কওঁ, হয় প্ৰভু, হয় প্ৰভু, হয় প্ৰভু। কুকুৰবোৰেও মেজৰ পৰা টেবুলৰ পৰা উফৰি পৰি যোৱাটো খাবলৈ পায়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ইয়াৰ অৰ্থই হ'ল, এই যি মেজৰ ওপৰত দিয়া আহাৰ, গোটা গোটা আহাৰ, এইটো কাৰ হয়? এইটো হ'ল নিজৰ পুতেকৰ ইজৰাইল বিলাকৰ। কিন্তু ইয়াৰ পৰা যে পৰি যোৱা আহাৰ, এইটো হ'ল কুকুৰবোৰে খাবলৈ পায় বুলি কোৱাটো, এইটো হ'ল পৰজাতিৰ কাৰণে, আমাৰ কাৰণে যীশুৰ চিটিকি পৰি যোৱা অকণমানি আহাৰে আপোনাৰ কাৰণে বহুত লাভদায়ক হয়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। সকলে কওঁ, প্ৰভু, মেজৰ পৰা উফৰি পৰি যোৱা সেই আহাৰেই মোৰ কাৰণে যথেষ্ট। মেজৰ পৰা উফৰি পৰি যোৱা এই অকণমানি টুকুৰাই মোৰ কাৰণে যথেষ্ট। প্ৰেইজ দ্য লৰ্ড। তাকে কয়, পৰজাতিবিলাকে টুকুৰা খায়, উফৰি পৰি যোৱাটো খায়, অলপমানটো খায়, তাতেই আমাৰ বৰ সন্তুষ্ট। প্ৰেইজ দ্য লৰ্ড। তেতিয়া সেই মহিলাগৰাকী এইষাৰ কথা যে তেনেকে ক'লে, হয় প্ৰভু, কুকুৰবোৰে মেজৰ পৰা উফৰি পৰি যোৱাটো খাবলৈ পায়, এই কথাষাৰ যেতিয়া নেকি ক'লে, যেতিয়া নেকি মহিলাগৰাকীৰ পৰা এই কথা শুনিলে, যীশুৱে ক'লে কি, শাবাইশ, মই যিটো তোমাৰ পৰা মুখৰ পৰা যি বাক্য মই শুনিবলৈ পালো, মই এই বাক্য, এনে বাক্য ইছৰাইল বিলাকৰ মাজতো মই শুনা নাই। আৰু তুমি যিষাৰ কথা আজি মোক উচ্চাৰণ কৰিলা ক'লা, আৰু সেইকাৰণে যোৱা তুমি এতিয়াই তোমাৰ ছোৱালীজনী যিটো ভূতে ধৰি পেলাই মোৰ অৱস্থা হৈ আছে, মই কৈছো তোমাৰ ছোৱালীজনী সুস্থ হৈ গ'ল। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ইয়াৰ অৰ্থই হ'ল, চাওক, অকণমানি টুকুৰা উফৰি পৰি যোৱাই চাওক কিমান ডাঙৰ কাম কৰিছে। কি কাম কৰিছে? যি গৰাকী ছোৱালী ভূতে ধৰি পেলাই মৰো অৱস্থা, সেই উফৰি পৰি যোৱা অকণমানি আহাৰ খায়েই সুস্থতা হৈ গ'ল। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। হয় না নহয়? হয় না নহয়? সেইকাৰ কথাই মই আপোনালোকক ক'ব বিচাৰিছো। পৰি যোৱা অকণমানি আহাৰে আপোনাৰ যিমান ডাঙৰ বেমাৰ নহওক, যীশুৰ সেই বাক্যৰ দ্বাৰাই আপোনাৰ সুস্থতা জীৱনত আছে। আমেন। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। এষাৰ কথা সেইকাৰণে ভালকে চাবি, এষাৰ কথা ভালকে চাবি। সেইকাৰণে আপুনি সেই উফৰি পৰি যোৱাটো খাবলৈ হ'লে আপুনি সেই কানানীয়া তিৰোতাৰ দৰে, কানানীয়া ইছৰাইল নহয়, কানানী হ'ল পৰজাতি, আৰু আপুনি মই পৰজাতি, আৰু আমি সীমাৰ বাহিৰত, আৰু আপোনাক সীমাৰ ভিতৰত আহিবলৈ দিয়া হৈছে। আপোনাৰ যদি এনেকৈ বিশ্বাস আছে, আপোনাৰ কাৰণে অকণমানি পৰি যোৱাই অকণমানি সেই টুকুৰাটোৱে আপোনাৰ কাৰণে বহুত লাভদায়ক, আৰু সেইটো দি পেলাই আপুনি আপোনাৰ ঘৰৰ সকলো সমস্যা সমাধান আপুনি পাব পাৰে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া। বুজি পাইছে? বুজি পাইছে? চাওক, উফৰি পৰি যোৱা যি আহাৰ, সেই মহিলাগৰাকী আহি পেলাই নিবেদন কৰিছে, যি প্ৰাৰ্থনা কৰিছে প্ৰভুৰ ওচৰলৈ, তেওঁ প্ৰাৰ্থনা অনুৰোধ কৰিছে শিষ্যসকলৰ দ্বাৰাই।
তেওঁ প্ৰাৰ্থনা নিজেই কৰিছে আৰু তেওঁ প্ৰাৰ্থনা যীশুৰ ওচৰত গৈ পেলাই তেওঁ প্ৰাৰ্থনা কৰিছে, নিবেদন কৰিছে আৰু প্ৰভুৱে অৱশেষত তেওঁৰ প্ৰাৰ্থনাটো শুনিছে। বাইবেলত কোৱা আছে এনেকা দিন আহি আছে পৰীক্ষাত যেন নপৰে পৰ দি প্ৰাৰ্থনা কৰি থাকা। সকলে কওক পৰীক্ষাত যেন নপৰে, পৰীক্ষাত যেন নপৰে পৰ দি প্ৰাৰ্থনা কৰা। এতিয়া এনেকা সময় আহিছে, ভয়ংকৰ দিন আহি আছে। এতিয়া নিউজত আমি শুনি আছো 2025 ভয়ংকৰ দিন আহি আছে। আৰু বিশেষকৈ মই ক'ব বিচাৰিছো আমি সীমাৰ বাহিৰত থকা আমি কানানিয়াৰ দৰে আমি পৰজাতিবিলাক এতিয়া আমি যীশুক আমি চিঞৰি চিঞৰি মাতি প্ৰাৰ্থনা কৰাৰ আমাৰ সময় হৈছে। আমেন। আজি এতিয়ালৈকে আমাৰ বহুত খ্ৰীষ্টিয়ানবিলাকে প্ৰাৰ্থনা কৰিবলৈ কাৰণে তেওঁলোকৰ মুখ নুখোলে, প্ৰাৰ্থনা কৰিব নাজানে। আছেনে নাই? আছেনে নাই? হেল্ল', আছেনে নাই? আছে। এতিয়া চাওক, যেতিয়া ভয়ংকৰ দিন আহিব, যেতিয়া বিপদ আহিব, আপুনি কি কৰিব? আপুনি কি কৰিব? প্ৰাৰ্থনা কৰিব। আপুনি কি কৰিব? তেতিয়া কান্দিব? কি কৰিব? আপুনি দৌৰিব? চাওক, দানিয়েল, শদ্ৰক, মেশক, আবেদনাগো তেওঁলোকে জানে যে আমি যি বৰ্তমান আছো আমাৰ দেশত নাই। তেওঁলোকে ক'ত আছে? বেবিলনত আছে। নবুকদনেছৰ ৰজাৰ আণ্ডাৰত আছে। তেওঁলোকে বেবিলনত আছে আৰু সেইকাৰণে তেওঁলোকে জানে আমি যেহেতু বেবিলনত আছে একদিনতো আমাৰ বিপদ আহিবই। প্ৰেজ দ্য লৰ্ড। কি আহিব? বিপদ আহিব। দানিয়েল, শদ্ৰক, মেশক তেওঁলোকে জানে আৰে যিমানে আমি ওপৰত চাকৰি নপাওঁ কিয়, যিমানে আমি ৰজাৰ তলত আমি কাজ কৰিবলৈ নাপাওঁ কিয়, যিমানে যি আপুনি নাভাবক আৰামত আছে বুলি, কিন্তু আপুনি নিজৰ দেশত নাই, আপোনাৰ বিপদ আছে, বিপদ আছে, বিপদ আছে। দানিয়েল, শদ্ৰক, মেশক তেওঁলোকে জানে। মই ক'ব বিচাৰিছো আপোনালোকে আপোনাৰ দেশত নাই, আপোনালোকে বিদেশত আছে। হালেলুয়া। আপোন দেশ আছো বিদেশত যামগৈ আপোন দেশলৈ, চিয়ন দেশ আপোন দেশ আছো বিদেশত যামগৈ আপোন দেশলৈ। এৰিলো সকলো পাপৰ বোজা, এৰিলো সকলো ৰোগৰ বোজা, এৰিলো সকলো পাপৰ বোজা, এৰিলো সকলো ৰোগৰ বোজা। যীশু আহিব আমাক নিবলৈ, যামগৈ আপোন দেশলৈ। যীশু আহিব আমাক নিবলৈ, যামগৈ আপোন দেশলৈ। যাবনে নাই? যাবনে নাই আপোনালোকে? হেল্ল', যাবনে নাই? মই কৈছো আপোনালোকে আপোনালোকৰ দেশত নাই। আপোনাৰ দেশ ইয়াত নহয়, আমাৰ দেশটো চিয়নত, চিয়ন দেশত। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। সেইকাৰণে আমিও শদ্ৰক, মেশক, আবেদনাগোৰ নিচিনাকৈ, আমিও দানিয়েলৰ নিচিনাকৈ আমি বেবিলনতহে আছো। এটা এনেকুৱা ধৰণৰ শয়তানৰ দুষ্ট আত্মাৰ এনেকুৱা ধৰণৰ পৰিচালিত এজন ৰজাৰ আণ্ডাৰত আমি আছো। আমি এই পৃথিৱীত এনেকুৱা এটা পশু জন্তুৰ ৰাজ্যত আমি আছো, যাৰ কাৰণে বাইবেলত কৈছে পশু ওলাই আহি আছে। পশু কোন হয়? এণ্টিখ্ৰাইষ্ট। সেই যে তেনেকে আহিব, এণ্টিখ্ৰাইষ্ট আহি পেলাই শাসন কৰিব, তাৰ আগে আগে যীশু আমাক লৈ যাব। আৰু সেইকাৰণে এতিয়াই আপুনি দানিয়েলৰ নিচিনাকৈ, শদ্ৰক, মেশক, আবেদনাগোৰ নিচিনাকৈ আপুনি দিনত তিনিবাৰকৈ প্ৰাৰ্থনা কৰি পেলাই আহি থকা নিজৰ বিপদৰ পৰা ৰক্ষা পাবলৈ আপুনি নিজক বচাওক। আৰু কওক পৰীক্ষাত যেন নপৰে পৰ দি প্ৰাৰ্থনা কৰি থাকা। বাইবেলে কৈছে মতি 26:41। আমেন। পৰীক্ষাত যেন নপৰে পৰ দি প্ৰাৰ্থনা কৰি থাকা। অৱশেষত আপুনি যেতিয়া ভূমিকম্প আহিব, যেতিয়া ভয়ংকৰ দিন আহিব, তেতিয়া আপুনি প্ৰাৰ্থনা কৰিলেও নহ'ব, নাপাব। প্ৰেইজ দ্য লৰ্ড। এটা ঘটনা কৈ আছো, এটা ঘটনা কৈ আছো। এদিন এটা চিনেমা হলত বহুত ভাল চিনেমা আহিছে, বহুত মানুহ ভিৰ, বহুত মানুহ ভিৰ চিনেমা হলত। হেল্ল', মোৰ লগত আছে? আছে না নাই?
হাত উঠাওকচোন আয়া আছে প্ৰেইজ দ্য লৰ্ড বহুত ভাল চিনেমা বহুত মানুহ বহুত ভিৰ চিনেমা হলত ভৰ্তি চাই আছে আৰু হঠাৎ কি হল ভয়ংকৰ ভূমিকম্প হল কি হল হেল্ল' কি হল ভয়ংকৰ ভূমিকম্প হৈ গ'ল পৰ্দা সৰ্দা লৰি গ'ল আৰু চিনেমাৰ অপাৰেটৰে কি কৰিলে একেবাৰে চিনেমাটো চলাই থকাটো বন্ধ কৰি দি দিলে আৰু একেবাৰে চিয়াৰ টিয়াৰ ঘুমঘাম কৰিলে মানুহ ধুমধাম সেই ভূমিকম্প আহিছে বুলি গম পাই পেলাই চিনেমা হলৰ পৰা ওলোৱা কাৰাকাৰী এনেকা ধৰণৰ পলাবলৈ ধৰিলে কাৰণ চিনেমা হলৰ দৰ্জাটো সৰু সৰু দুই চাইডে দুটা নহ'লে এটাহে থাকে খোলা হয় না নহয় কিমান মানুহ ওলাব তাৰে বহি থকা দুজন মানুহৰ ঘটনা এজন এনেকা ধৰণৰ জায়গাত বহি আছে এইটো মুছলিম হয় আৰু এইফালে যি জায়গাত বহি থকাটো আৰু ইয়াক এনেকে ইফালে যাব নোৱাৰে চিয়াৰ টাইট আৰু বহি পেলাই ইয়াক ধৰি ৰাখি থৈ দিছে আৰু সি মুছলিমটো পুৰা আছে তেওঁ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে দেই প্ৰাৰ্থনা কৰিবলৈ ধৰিলে এই মুছলিম বিলাকৰ নিজৰ তেওঁলোকৰ আল্লাহক মাতিলে এনেকা ধৰণৰ মুছলিমে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে দেই ইটো জাগা বিচাৰিছে যাবৰ কাৰণে পলাবৰ কাৰণে ইফালে ইফালে সিটো জাগাটো নাপালে যাবৰ কাৰণে তেতিয়া সেই মুছলিমে প্ৰাৰ্থনা কৰি থকাটো যেতিয়া নেকি মুছলিমে প্ৰাৰ্থনা কৰি আছে আল্লাহ আল্লাহ বুলি কৰি তেতিয়া ইয়াক চাই পেলাই ইও আৰম্ভ কৰিলে প্ৰাৰ্থনা কৰিব হিলা প্ৰভু হিলা লাহে লাহে হিলা প্ৰেইজ দ্য লৰ্ড মুছলিমে নিজৰ ভাষাত ধুনীয়াকৈ প্ৰাৰ্থনা কৰিছে আৰু ইয়াক চাই পেলাই কৈছে কি হিলা প্ৰভু হিলালে লাহে লাহে হিলা প্ৰেইজ দ্য লৰ্ড বাচিব প্ৰাৰ্থনা এইকাৰণে এতিয়াই কৰিবলৈ শিকক পৰীক্ষাত যেন নপৰে দেই সীমাৰ বাহিৰত নাথাকক সীমাৰ ভিতৰত আহি পেলাই আপুনি সকলোবোৰ যীশুৰ আপুনি প্ৰকৃত খ্ৰীষ্টিয়ানিটি জীৱন যাপন কৰাৰ কাৰণে সকলোবোৰ শিকক আমেন আপুনি সেইখিনিত কি পাব বাটৰ কাষত যীশুৰ পৰা আপুনি টুকুৰা খাবলৈ পাব আপুনি টুকুৰাই খাব না গোটা খাব হেল্ল' কি খাব গোটা টুকুৰা খালে কি হয় আধুৰা টুকুৰা খালে বেমাৰ ভাল হয় বুজিলে আপোনাৰ বেমাৰ ভাল হ'ব কিন্তু আপুনি স্বৰ্গ ৰাজ্য নাপাব প্ৰেইজ দ্য লৰ্ড বেমাৰহে ভাল হৈছে টুকুৰাটো খাই পেলাই এতিয়াওতো জীৱন পোৱাৰটো কথা চলাই নাই চলিছে জানো চলা নাই চাওক যেতিয়া নেকি আমি জনৰ 14 আমি 13 পৰা পঢ়িব তাত এষাৰ কথা আছে সকলোৱে জানে আপোনালোকে কমন কথা 5000 মানুহক পিঠা খোৱা সকলোৱে 5000 মানুহক পিঠা খোৱা 5000 মানুহক পিঠা খোৱা যেতিয়া নেকি 5000 মানুহক পিঠা খোৱাবলৈ লৈছিলে তাত এইদৰে ঘটনা আছিলে যে যীশুৱে তাকে শুনি তাৰ পৰা আঁতৰি গৈ নিৰ্জন ঠাইলৈ নাৱেৰে পৃথক হৈ গ'ল নিৰ্জন ঠাই বুলি কৈছে দেই কিন্তু লোকসমূহে তাকে শুনি নগৰবোৰৰ পৰা বামি দি তেওঁৰ পাছে পাছে গ'ল তেতিয়া তেওঁ বাহিৰ ওলাই বহু মানুহ এটা দল দেখি তেওঁলোকে মৰম লাগি তেওঁলোকক নৰিয়াবিলাকক সুস্থ কৰিলে পাছে গধূলি হলত শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহি ক'লে এই ঠাই নিৰ্জন আৰু বেলাও গ'ল শিষ্যবিলাকে যীশুৰ ওচৰত আহি কৈছে প্ৰভু এতিয়াতো বেলাও গ'ল নিৰ্জন আৰু এই ঠাই নিৰ্জন আৰু গধূলি বেলাও গ'ল এন্ধাৰ হ'ব সেইকাৰণে শিষ্যবিলাকক পঠাই দিয়া ভালকে শুনিব গধূলি হৈছে এই বৰ্তমান পৰিস্থিতিও গধূলি হয় এন্ধাৰ নামি আছে অৰ্থাৎ এন্টিখ্ৰাইষ্ট আহি আছে আপোনাৰ ওচৰলৈ আমেন কৈছে কি তেওঁলোকক যাবলৈ দিয়ক ঘৰে ঘৰে যাবলৈ দিয়ক কিন্তু যীশুৱে কৈছে তেওঁলোকক মৰম কৰিবলৈ ক'লেগে নাই তেওঁলোকক নোখোৱাকৈ যাবলৈ নিদিবা সকলোৱে কওক
নাই তেওঁলোকক নোখোৱাকৈ যাবলৈ নিদিব তেওঁলোকক খুৱাই পঠাই দিবা প্ৰেইজ দ্য লৰ্ড এইটো আমাৰ যীশু মই ক'ব বিচাৰিছোঁ সেই সময়ত যেতিয়া নেকি যীশু খ্ৰীষ্ট এইষাৰ কথা ক'লে আৰু ক'লে তোমালোকে পিঠা তেওঁলোকক বিচাৰি লৈ আনা আৰু তেওঁলোকক খোৱা যীশু জানে এতিয়া কি হ'বলৈ গৈ আছে যীশু জানে কিহৰ কাৰণে এই ঘটনাটো কৰিবলৈ গৈ আছে আৰু তেওঁলোকে পিঠা বিচাৰিবলৈ গ'ল ফিলিপ আৰু এন্দ্ৰ তেওঁলোকে বিচাৰিবলৈ গ'ল পইচা বিচাৰিলে নাই পিঠা বিচাৰিলে নাই আৰু তাৰ কোনো ধৰণৰ কাৰো লগত পিঠা নাই এনেকা ধৰণৰ একো নাপালে আৰু ফিলিপে আহি খবৰ ক'লে প্ৰভু ইমান মানুহ আছে ইমান মানুহৰ কাৰণে পিঠা ক'ত দোকান পাব ইমান মানুহৰ কাৰণে পিঠা ক'ত পাব ইমান মানুহকে পিঠা কিনিবলৈ পইচা ক'ত পাব একো নাই আৰু এইটোৱে হ'ল ফিলিপৰ ইউনিভাৰ্চিটিত ফিলিপৰ কলেজত পঢ়া আমাৰ খ্ৰীষ্টান বিশ্বাসী যীশুৰ সন্মুখত থাকিও পইচা নাই দেই খাবলৈ নাই পিঠা নাই উমুক নাই তুমুক নাই বুলি কোৱাটো আমাৰ খ্ৰীষ্টানৰ নেচাৰ হয় না নহয় হেল্ল' হয় না নহয় না মই ক'ব দিয়া কাৰণে কোনোবা কয় নেকি মোৰ পইচা আছে কয় নেকি পইচা নাই খাবলৈ আছে বুলি ক'ব নাই নাই বুলি ক'ব আমি নাই কোৱা আমাৰ স্বভাৱেই হয় এইটো হ'ল ফিলিপৰ ইউনিভাৰ্চিটি পঢ়া লোক কিন্তু এন্দ্ৰুৱে কি কৰিলে বিচাৰি বিচাৰি এটা ল'ৰাৰ পৰা তেওঁ কেনেবাকৈ টোপলাটো দেখি পেলাই বাবু কি আছে বোলে পিঠা কিমান আছে 5টা আৰু কি আছে মাছ আছে কেইটা 2টা প্ৰভু জানো কিবা কৰিব চাবি দিবি নেকি ল বাচ্চাটো দি দিলে এই সকলোবোৰ প্ৰভুৰ প্ৰগ্ৰাম হয় কাৰণ প্ৰভুৱে কিবা এটা মিৰাকল কৰিব বিচাৰিছে আৰু সেই সময়ত চাওক যি ল'ৰাটোক নাকি ভালকে খেল কৰ যি ল'ৰাটো নেকি মায়েকে টিফিন বনাই দিছে 5টা পিঠা দিছে 2টা মাছ দিছে সেই সময়ত মায়েকে পিঠা বনাইছে তেওঁ নাজানে এই পিঠাটোতে যীশুৱে আজি কি কৰিব প্ৰেইজ দ্য লৰ্ড মাছ 2টা দিছে সেই মাছ 2টা দি কি কৰিব মায়েকে একো নাজানে আৰু সেই ল'ৰাটো সেই পিঠা সেই মাছ লৈহে গৈছে ইমান সৰু ল'ৰা তেওঁ তেতিয়াই খাব লাগিছিলে গধূলিলৈকে খাবলৈ ইচ্ছাই যোৱা নাই কাৰণ ইয়াত প্ৰভুৰ প্ৰগ্ৰাম আছে প্ৰেইজ দ্য লৰ্ড নহ'লে এনে সৰু ল'ৰাটো আপুনি আবেলিলৈকে ৰাতিপুৱা টিফিন আবেলিলৈকে ল'ৰাৰ হাতত থাকে কিন্তু সেই ল'ৰাটোৰ তাত থাকিছে প্ৰেইজ দ্য লৰ্ড কাৰণ তেওঁ এনেকা আহাৰ খালে যীশুৰ পৰা এনেকা আহাৰ খালে তেওঁ জীৱনৰ আহাৰ খালে নিজৰ সেই পকেটৰ মোনাৰ আহাৰটো পাহৰিয়ে গ'ল প্ৰেইজ দ্য লৰ্ড হালেলুয়া আজিকালি ল'ৰা কোনোবা যদি কিবা বাদাম খাবলৈ লৈছে চানাচুৰ খাবলৈ খোজকচোন ক'ব না নাই কিন্তু এই ল'ৰাটো 5টা পিঠা 2টা মাছটোকো দি দিলে প্ৰেইজ দ্য লৰ্ড হালেলুয়া পিঠা মানে কি পিঠা মানে কি পিঠা মানে কি পিঠা মানে কি মই জীৱনৰ ৰুটি কোনে কৈছে যীশুৱে কৈছে আৰু গোটেই মানুহৰ মাজত এজনৰ মাত্ৰ পিঠা আছে কাৰ আছে ল'ৰাটোৰ হাতত আছে প্ৰেইজ দ্য লৰ্ড কিয় ল'ৰাটোৰ তাত থাকিল কিয় 5টা হ'ল কিয় মাছ 2টা হ'ল বহুত মিনিং অৰ্থ আছে আমেন জানিব বিচাৰে পিঠা কিয় 5টা হ'ল 6টা কিয় নহ'ল 4টা কিয় নহ'ল হেল্ল' এই সকলোবোৰ যীশুৰ প্ৰগ্ৰাম যাৰ লগত পিঠা আছে তেওঁৰ লগত যীশু আছে সকলোৱে কয় যাৰ লগত পিঠা আছে তেওঁৰ লগত যীশু আছে কাৰণ পিঠা মানে যীশু হয় আমেন দেই সকলোৱে কয় মোৰ লগত পিঠা আছে মোৰ লগত যীশু আছে মানে পিঠা আছে যদি আপোনালোকৰ তাত পিঠা নাই আপোনালোকৰ তাত যীশু নাই আমেন 1 নম্বৰ পইণ্ট দেই 5টা পিঠা 2টা মাছ লৈ পেলাই এন্দ্ৰ দৌৰি গ'ল আৰু কৈছে প্ৰভু এই ল'ৰাটোৰ পৰা 5টা পিঠা 2টা মাছ পাইছো আৰু যীশু আগতেই জানে ল'ৰাৰ পৰা 5টা পিঠা 2টা মাছ লৈ আনিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰে আশীৰ্বাদ কৰক যে এই পিঠা আৰু সেই মাছ লৈ পেলাই যীশুৱে লগে লগে মানুহবিলাকক শাৰীকৈ 50 জন 100 জন লাইনকৈ শাৰীকৈ বহিবলৈ দিয়া বুলি ক'লে
আৰু সেইমতে বহিবলৈ দিলে আৰু যীশুৱে সেই 5টা পিঠাটো প্ৰভুলৈ ধন্যবাদ দি পেলাই সেই 5টা পিঠাটো ভাঙি পেলাই দিবলৈ আৰম্ভ কৰিলে প্ৰেইজ দ্য লৰ্ড সব এই 5টা পিঠাৰ কাৰণটো বেলেগ একো নাই এই 5টা পিঠাটো যীশুৱে ক'ব বিচাৰিছে যে ইয়ে মোৰ শৰীৰ তোমালোকৰ কাৰণে ভাঙিবলৈ গৈ আছে মই ভাঙি দিম আৰু এই পৃথিৱীত তোমালোকে কোনেও মোৰ এই শৰীৰ এই মাংস এই পিঠা নোখোৱাকৈ কোনেও নাযাবা যদি যায় অন্ধকাৰত তোমালোকে মৰিবা প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু এই 5টা পিঠাটো মোৰ শৰীৰ কাৰণ যীশুৱে 5টা তেওঁ শৰীৰৰ আঘাত লৈ পেলাই আপোনাক মোক তেওঁ নিজৰ শৰীৰ ভাঙি পেলাই তেওঁ আমাক পিঠা স্বৰূপ খুৱাইছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া হয় না নহয় হাতত গজাল ভৰিত গজাল আৰু কোষত জাতিৰে হানি পেলাই শৰীৰৰ 5টা আঘাত লৈ পেলাই যীশুৱে আপোনাৰ আৰু মোৰ কাৰণে তেওঁ পিঠা ভাঙি দিছে প্ৰেইজ দ্য লৰ্ড আৰু কৈছে কি এই পিঠা খাই কোনেও নোখোৱাকৈ নাযাবা বুলি কোৱা কথাটো এই পৃথিৱীত আপুনি আছে ইয়ে আপোনাৰ নিজৰ আপোন দেশ নহয় ইয়াৰ পৰা আপোনাৰ আপোন দেশত যাব লাগিব সেইকাৰণে আপোন দেশত যাবলৈ হলে এই মানুহজনৰ শৰীৰ পিঠা খাব লাগিব প্ৰেইজ হালেলুয়া 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 প্ৰেইজ দ্য লৰ্ড ইট ইজ সো এই পৃথিৱীত 5টা পিঠা যীশু খ্ৰীষ্টই নিজৰ শৰীৰটো স্বৰূপে ল'ৰাৰ পৰা 5টা পিঠা ল'লে আৰু মাছ দুটা সকলোকে মাছ দুটা কিয় কাৰণে মাছ দুটা কওক মাছ কেই প্ৰকাৰৰ থাকে জানে না নাই দেই আপোনালোকে ভাবিব পাৰে মাছটো বহুত থাকিব পাৰে চিঙি মাগুৰ বটিয়া পুঠি মুখ তুমুক থাকিব পাৰে ক'ব পাৰে আপুনি কিন্তু বাইবেলৰ অনুসাৰে মাছ দুটাই আছে এটা হ'ল বাকলি থকা এটা হ'ল বাকলি নাথাকা বাকলি নাথাকাটো হ'ল ইছৰাইল জাতি আৰু বাকলি থকাটো হ'ল আমি পাপ থকা পৰ জাতি প্ৰেইজ দ্য লৰ্ড এতিয়া কৈছে কি তোমালোকে এই সকলোবোৰ ইয়াত পৰ জাতিও আছে আৰু ইয়াতে ইহুদী জাতিও আছিলে সেই সময়ত প্ৰেইজ দ্য লৰ্ড সেই সকলো জাতি কৈছে তোমালোকে এই দুটা মাছৰ স্বৰূপ তোমালোকে এই পিঠা তোমালোকে খাই পেলাই তোমালোকে এই পৃথিৱীৰ পৰা যাব লাগিব আৰু ইয়ে নোখোৱাকৈ তুমি নাযাবা প্ৰেইজ দ্য লৰ্ড আৰু এই যিবিলাকে যীশু খ্ৰীষ্টৰ শৰীৰ আৰু পিঠা তেওঁলোকে এই পৃথিৱীত গ্ৰহণ কৰিব তেওঁলোকৰ জীৱন নাই বুলি কৈছে যোহনৰ 6 দেই আপুনি ইফালে দি পঢ়ক দেই 53 এইফালে লৈকে যোহনৰ স্পষ্টকৈ লিখা আছে দেই ময়েই জীৱনৰ পিঠা মোৰ মাংস মোৰ তেজ নাখালে তোমাৰ জীৱন নাই আৰু যদি তোমালোকে খোৱা তেনেহ'লে তোমালোকৰ নাম দেই ঈশ্বৰৰ জীৱন পুস্তকত থাকিব ক'ত থাকিব এই কাৰণে আপোনাৰ নাম জীৱন পুস্তকত লিখা হ'ব লাগিব এই পৃথিৱীৰ পৰা যোৱাৰ আগতে আপোনাৰ নাম জীৱন পুস্তকত যদি লিখা নহয় তেনেহ'লে আপুনি সোমাব নোৱাৰে আপুনি প্ৰকাশিত বাক্য আপুনি 21:27 পদ পঢ়িব যাৰ নাম জীৱন পুস্তকত লিখা হ'ব তেওঁলোকেহে সোমাবলৈ পাব প্ৰেইজ দ্য লৰ্ড হালেলুয়া আজি আমাৰ মানুহক সেইকাৰণে যীশুৱে সেই দৃষ্টান্তৰে ক'ব বিচাৰিছে তোমালোকে মোৰ মাংস মোৰ পিঠা নাখালে তোমালোকৰ নিজৰ জীৱন নাই আমেন প্ৰেইজ দ্য লৰ্ড আৰু জীৱন নাই মানে তোমালোকৰ নাম জীৱন পুস্তকত লিখা নহ'ব প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু সেই সময়ত তেওঁবিলাকলৈ যিটো নেকি যীশুৱে পিঠা বগাবলৈ দিলে পিঠা যেতিয়া নেকি ভগাইছে ভাঙি ভগাইছে আৰু শিষ্যবিলাকক কৈছে কি তোমালোকে বিলাই দিয়া গৈ আৰু যেতিয়া নেকি বিলাবলৈ গৈছে আৰু তেওঁলোকে যীশুৰ পৰা লৈছে যীশুৱে মিৰাকল কাৰ্যবিলাক কৰিছে আৰু সেই পিঠাটো যীশুৱে ভাঙি দিছে আৰু লৈ গৈ পেলাই দিওঁতে গোটা হৈ গৈছে প্ৰেইজ দ্য লৰ্ড আৰে কোনোবা যদি খাবলৈ ল'ব পিঠা দিব ভাঙি টুকুৰা দিলে আপুনি ভাল পাব জানো ভাল পাব আপুনি গালি দিব নে নাই আৰু সেইটো কাম যীশুৱে নকৰে সেইকাৰণে কি কৈছে তেওঁলোকে এনেকৈ খালে একে সম্পূৰ্ণ মন পুতি খালে বুলি কৈছে তাৰমানে গোটা খাইছে নে নাই
গোটা গোটা খাইছে নাই গোটা গোটা খাইছে নাই সেই সময়ত জানোচা পিতৰৰ কি হৈছে মই নাজানো পিতৰ এটা পেকুলিয়াৰ ধৰণৰ তেওঁ ব্যক্তি আছিলে কাৰণ শিষ্যবিলাকক পঠাই দিছে ৫,০০০ মানুহ কিমান কোনফালে কোনে গৈ ভগাইছে কিন্তু পিতৰে দেখিছে যে এই ৫টা পিঠাৰ পৰা ভাঙি দিছে আৰু সেই ৫টাৰ পিঠাৰ পৰা সৰু সৰু টুকুৰা তুলিছে এইটো কেনেকৈ লৈ যাই পেলাই ভগামে এইটো লৈ যাই পেলাই ভগাব লাগিলে মাৰ নাখাব জানো পিতৰে জানে খুব কনচিয়াছ হয় সি চিন্তা কৰিছে সি পিতৰ লৈ যোৱা তুমিও বিলাই দিয়া যিচুৱে কৈছে চাদৰটো উৰে তেওঁলোকে চাদৰত ইমান সৰু পিঠাটো কেনেকে ভগাব যাবে ৫টা মাত্ৰ পিঠা এইটোকে যদি ভাঙি ভাঙি দি আছে ইটোকে লৈ যে কি হ'ব উপায় নাই লৈছে চাইছে এইফালে চাইছে ক'ত যাব কি কৰিব মাথা গৰম পিতৰৰ উপায় নাই যিচুক যে পিতৰ যোৱা বিলাই দিয়া পেট ভৰাকৈ খাবলৈ দিয়া ভাবিছে চাগে যিচুৰ নাই মাথাত পাৰিব না নাই উপায় নাই আৰু দিম নিদিম সৰু টুকুৰা লৈছে সৰু দিছিলে ডাঙৰ টুকুৰা খাই আছে প্ৰেজ দ্য লৰ্ড হালেলুয়া 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 ইয়াত বহুত মিনিং থাকি গ'ল বহুত কথা থাকি গ'ল প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া আপুনি দিয়াতে সৰু হ'ব পাৰে যিচুৰ হাতত যেতিয়া পৰিব ডাঙৰ হৈ যাব হাতছে পৰিব প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড যেতিয়া আপোনাৰ সৰুটো আপুনি ভাঙি পেলাই দি দিব বা যিচুৱে যেতিয়া আপোনাৰ সেই সৰুটো লৈ পেলাই তেওঁ ভাঙিব আৰু ভাঙাৰ লগে লগে আপোনাৰ যিটো লিমিটেশ্যন আছে এই লিমিটেশ্যনটো ভাঙি দি পেলাই আনলিমিটেড কৰিব যিচুৰ ক্ষমতা এইটো আছে প্ৰেজ দ্য লৰ্ড আৰু সেইকাৰণে যীশু খ্ৰীষ্টে ভাঙি দিছে ইয়াৰ অৰ্থ হয় তোমালোকৰ সেই সৰু সৰু পিঠাটো ভাঙি পেলাই মই বৃদ্ধি কৰিব পাৰো মই ইয়াক টুকুৰা কৰি পেলাই আকৌ ইয়াক মই গটা গটা খুৱাব পাৰো সেইকাৰণে তুমি অলপ দিলেও এইটো যিশুৰ মিৰাকলত ইয়া আকৌ গটা পিঠা হ'ব আপুনি অলপ দিয়ক বহুত আপোনাৰ বাঢ়ি যাব প্ৰেজ দ্য লৰ্ড যেতিয়া নেকি পিতৰে দেখিলে যে আয়া এইটো কি হ'ল সৰু আছিল গটা কেনেকে হ'ল আৰু একবাৰ দি চাইছে এইবাৰ হ'লে ঠিকছে চাইছে সৰুটো দেখিলে দিয়াৰ লগে মানুহজনৰ হাত পৰাৰ লগে লগে ডাঙৰ হৈ গ'ল কাৰণ সেই মানুহজন যিজন খাব তেওঁ কেতিয়াও নাভাবে আপুনি মোক অকণমানি টুকুৰা দিব বুলি আমেন সেই মানুহজনে জানে যে মোক দিবতো ভালটোৱে দিব তেওঁৰ চকুৰ আগত সদায় তেওঁ আশা কৰিছে যিয়ে আমাক ডাঙৰ পিঠা দিব আমেন কিন্তু আমি দিয়াটোহে আমাৰ সন্দেহ যে তেনেকে দেখিলে দি চাই পেলাই টেষ্টিং কৰিলে চকুৰ আগতে ফুলা দেখিলে মোটা দেখিলে গোটা দেখিলে এতিয়াতো চালে আৰে এইটো দেখোন বেলেগ বস্তুহে নিজেও খাবলৈ সৰুটোকে খাবলৈ দিলে নিজৰ মুখতো চাগে একেবাৰে গোটা সোমালে তেতিয়া কি কৰিলে পিতৰে নিজে এইফালে ভগাই আৰু এইফালে একটা খায় নিজে ভগাই এইফালে খায় এইটো হ'ল পিতৰৰ কেৰেক্টাৰ এইটো হ'ল আমাৰ কেৰেক্টাৰ আমি বিলাইও দিব নিজেও কম নাখাব হয় না নহয় হয় না নহয় হয় না নহয় মই চাওক তো বিলাই দিয়াবিলাকে কম খাইছে নেকি আজি গাহৰি মাংস সুধক বেছি খাইছে না নাই সব পিতৰৰ কাহানী এইটো পিতৰৰ কেৰেক্টাৰ আমেন প্ৰেজ দ্য লৰ্ড কোনোবা ইয়াত ভগোৱা মানুহ যদি আছে বেয়া নাপাব পিতৰ এনেকুৱা আপুনিও পিতৰ প্ৰেজ দ্য লৰ্ড হালেলুয়া হালেলুয়া
হালেলুয়া আৰু সেইকাৰণে নে সেইকাৰণে যিবিলাকে এইটো খাব যিটো খাব তেওঁ অকল যে পিঠা খাব এইটো নহয় তোমালোকে পিঠাটো খাবই কি খালে গোটা খালে কি খালে গোটা খালে এই গোটা খাই পেলাই কি পাব তোমালোকে এতিয়া যাব পাৰিবা ক'ত স্বৰ্গ ৰাজ্যত ইয়াৰ অৰ্থই হ'ল তুমি গোটা গোটা যদি খাই তুমি স্বৰ্গ ৰাজ্যত সোমাব